কাইলৈ এইটো ৰুমতে কইনা সোমাবহি। আজি গাঁৱৰ আয়তীসকল মিলি জোৰোণৰ বস্তুবিলাক এপদ এপদকৈ সকলোৱে চাইছে আৰু বেগত ভৰাইছে। তাৰপিছত কাইলৈ জোৰোণ হ'ব আৰু বিয়া কৰাই ছোৱালী এইটো কইনা এইটো ৰুমলৈকে আনিব, এইটো ঘৰলৈকে আনিব। এই যে বিশেষ ৰুমটো কৈছোঁ, যিহেতু এইটো ৰুমলৈ আহিব বুলি মই কৈছোঁ, এই বিশেষ ৰুমটো বৰ মৰমেৰে যতনেৰে কষ্টৰে সজা। সৰুৰ পৰা মাটিৰ ঘৰ, পানী পৰা ঘৰ, টিং ফুটা খেৰৰ ঘৰ, খেৰতো ফুটা ওলাই পানী পৰা, মজিয়াত পানী পৰা, বৰষুণ দিলে বাল্টি পতা, চৰিয়া পতা পানী পৰিব বুলি। এনেকৈয়ে কষ্ট কৰি ডাঙৰ হৈ এতিয়া নতুন কইনাজনী আনিবলৈ এই ৰুমটো সম্পূৰ্ণ হৈছে। কিমান আনন্দ, কিমান ফূৰ্তি। দেউতাই আনি পেলাই তামোল যোগান ধৰিছে, ডাঙৰ বায়েকে জোৰোণৰ বস্তু ভৰাই আছে বেগত বহি লৈ। এয়া ডাঙৰ ভিনিহিয়েকে ইটো সিটো পৰামৰ্শ দিছে। ভিনদেউ দাদাক এইজন, তেখেতেও বয়োজ্যেষ্ঠ পৰামৰ্শ দিছে। বাকী আয়তীসকলে কাইলৈ কেনেকৈ দিনটো পাৰ কৰিব তাৰে প্লেনিং কৰিছে। সকলোকেইজনী বাই ভনী মিলি ল'ৰাটোক ঘৰখন পাতি দিবলৈ সাজু হৈছে। এই বিশেষ ৰুমটো যোৱা বছৰলৈকে তাৰ মাকৰ শ্ৰাদ্ধ পাতিছিল। দুটা ৰুম আৰম্ভ কৰি যিহেতু সম্পূৰ্ণ হ'বলৈ প্ৰায় ২-৩ বছৰেই লাগিছিল চাগে। সেই সময়খিনিত মাজতে যিহেতু বহুতো ধুমুহা গৈছিল, সেই ধুমুহাবিলাকৰ লগত যুঁজি আজি এইটো দিন পাইছেহি। আৰু এই যে কোৱা হৈছে মাকৰ শ্ৰাদ্ধ পাতিছিল, হয়, এইটো ৰুমত কিন্তু ৩-৪ বছৰ শ্ৰাদ্ধ পতা গৈছিল, কিন্তু এতিয়াৰ পৰা আৰু সেই শ্ৰাদ্ধ এইটো ৰুমত পতা নহ'ব। ইয়াতে নতুন কইনা আহি সোমাব। আজিৰ পৰা এইটো ৰুম তেওঁলোকৰ। সেই আশাবিলাক পূৰণ নহ'লে, যি আশা ৩টা-৪টা সন্তানে কৰিছিলে, 4টা সন্তানে যিটো আশা কৰিছিলে, মাতৃ থাকিব, হাঁহি ফূৰ্তিৰে বিয়া হ'ব, এই ধুনীয়া ৰুমকেইটাত হয়তো মাতৃ থাকিব, সেইটো আশাই বেছিকৈ কৰা হৈছিলে। কিন্তু সেই মাতৃ আজি নাই। সেয়ে এটা পুত্ৰ সন্তানৰ 3জনী যিহেতু বায়েক আছে, গতিকে বায়েকে সেই একমাত্ৰ ভাতৃক এৰি দিয়া নাই। তাৰ সকলোবিলাক কথাতে ৰাজি নহ'বলগীয়া হ'লেও ৰাজি হৈ তাৰ ঘৰখন পাতি দিয়াৰ ব্যৱস্থা কৰা হৈছে। সেয়া বৃদ্ধ দেউতাক, তেখেতকো বহু ক্ষেত্ৰত মান্তি কৰোৱা হৈছে। বৰ কষ্ট কৰিছিল মাতৃয়ে সন্তানকেইটা মানুহ হোৱাৰ কাৰণে। আজি সেই মাকৰ সপোন পূৰা হৈছে। এয়া মাতৃৰ যিখিনি দায়িত্ব ডাঙৰ বায়েকে সম্পূৰ্ণৰূপে পালন কৰিছে, ধুনীয়াকৈ চিত্ৰত থাকি গৈছে। এইজনেই সেই দৰাজন যিজনে কাইলৈ আজি কইনা আনিবলৈ যাব। তেওঁক যিহেতু নোওৱা ধুওৱা হয়, পানী তুলি আনি ডাঙৰ বায়েকে যিহেতু মাতৃৰ সকলো দায়িত্ব পালন কৰিছে, এতিয়া গা ধুৱাব আৰু এইখন ঘৰৰ পৰা ওলাই গৈ যিটো
সম্পৰ্কৰ বা এগৰাকী মহিলাৰ অভাৱ আছিল এই ঘৰখনত, সেই অভাৱ আজিৰ পৰা পূৰ হ'ব। যিহেতু মাতৃ নোহোৱা হোৱাৰ পিছৰ পৰা ইয়াতে এগৰাকী মহিলাৰ বহুত অভাৱ হৈ আছিল, সেই অভাৱ পূৰ হ'ব সকলোৰে। আৰু একমাত্ৰ ভাতৃয়ে বিয়া পাতিব। কিমান যে ফূৰ্তি আনন্দ, সকলোৱে ভাগে ভাগে বস্তু গিফ্ট আনি হাঁহি ফূৰ্তি। এয়া চাওকচোন, বিয়াৰ আগৰ নিশা ওচৰৰ সৰু সৰু ল'ৰা ছোৱালী, ভণ্টি, দৰাই ভণ্টি ভাবা ভাগিন, বন্ধুবিলাকো আহি খুব ফূৰ্তি কৰিছে। পৰিৱেশটো খুব ভাল ধুনীয়া হৈ উঠিছে। সেইখন ঘৰৰ পৰিৱেশ যেন লগা নাই, যিখন ঘৰত এটা সময়ত খাবলৈ দুবেলা দুমুঠিৰ কথা চিন্তা কৰিব লগা হৈছিলে। এই বিয়াৰ সভাখনত সোমালে কোনেও ভাবিব নোৱাৰিব কেনেকুৱা এঘৰ মানুহৰ ঘৰৰ পৰা এই কৰ্ম হ'বলৈ গৈ আছে। আজি সেই পৰিৱেশটো যদি মাতৃয়ে দেখিলে হয়, কিমান যে আনন্দ পালে হয়। এওঁলোকে খুব ফূৰ্তি কৰিছে। কাৰোবাৰ মামাকৰ বিয়া, কাৰোবাৰ দাদাকৰ বিয়া। গতিকে এই বস্তুবিলাক সামৰি থ'বলৈ মন গ'ল। সেয়েহে এই ভিডিঅ'ৰ যোগে মই ৰাখি থ'লোঁ, যাতে কেতিয়াবা উলিয়াই পেলাই চাব পাৰি। আমাৰ দৰাৰ যিহেতু লাভ মেৰেজ, আজিৰ যুগত লাভ মেৰেজ হোৱাই ভাল। তাৰ বিয়াখনৰ ক্ষেত্ৰতো বহুতো কিবা কিবি বাধা বিঘিনি আহিছিল। এইয়া চাওক, মেইন সময়খিনি অলপমান কেমেৰা ধৰি ৰাখিছিলোঁ। এয়া কইনাই ভৰি দিছেহি, বৰপিৰাত উঠিছে দৰা কইনা, আৰু সকলোৱে আদৰিছে। কিমান যে ধুনীয়া মুহূৰ্ত এইখিনি। ভিতৰত আহি তেওঁলোকে গোসাঁই ঘৰত সেৱা কৰিছে, এয়া সেৱা লৈছে। এই সময়বোৰ কেতিয়াও পাহৰিব নোৱাৰি। কাৰণ এইখন ঘৰৰ পৰা এইখনেই একমাত্ৰ বিয়া। যদিও তিনিজনী বায়েকৰ বিয়া বাৰু হৈ গৈছে, কাৰোবাৰ হয়তো মন্দিৰত, কাৰোবাৰ হয়তো সাধাৰণভাৱে কিবা নিয়ম কৰি কৰা গৈছে, কিন্তু এজন পুত্ৰ হিচাপে যিখিনি আশা কৰা গৈছিল, যদিও মাতৃ নাই, সেইখিনি পূৰা কৰিবলৈ চেষ্টা কৰা হৈছে। অৱশ্যে সকলোবিলাক যা যোগাৰ সি নিজেই কৰিছে, মাত্ৰ বায়েককেইজনীয়ে তাক সকলো ক্ষেত্ৰতে ছাপোৰ্ট কৰিছে, তাক অকলশৰীয়া হ'বলৈ দিয়া নাই। যিখিনি কথা হয়তো মাতৃক দিয়া হৈছিল মনৰ পৰা হ'লেও প্ৰত্যেকগৰাকী বায়েকে, সেই কথা হয়তো আজি পূৰা হৈছে। আৰু সি অকলশৰীয়া হৈ থকা নাই। এতিয়া সি মনৰ কথা ক'বৰ কাৰণে তাৰ লগৰী পাইছে। বৰ কষ্ট পাইছিল সি অকলে, মাতৃ অবিহনে। এতিয়া বায়েকসকলৰো বহুতখিনি চিন্তা দূৰ হ'ব। আজি সি দৰা সাজত। ইমান আশা আছিল চাগে এগৰাকী মাতৃৰ। সেই অনুভৱটোৱে বাৰে বাৰে আহিছে। পিতৃক সেৱা কৰি, গোসাঁই ঘৰৰ পৰা ওলাই পিতৃক সেৱা কৰি, এইখন ঘৰৰ বোৱাৰী হিচাপে তেওঁক গ্ৰহণ কৰা হৈছে। আৰু এয়া নিয়ম অনুযায়ী, যিহেতু তামোল কটাৰী ঘূৰাব লাগে, তাৰপিছত
আঙুঠি লুকোৱা প্ৰথা আছে, গতিকে সেইখিনিও কৰা হৈছে। খুবেই ফূৰ্তি কৰা হৈছে। এই সৰু সৰু যিবিলাক নিয়ম, এইবিলাক কৰিলে ঘৰ এখনত কৰিবলৈ পালে, সুবিধা পালে বিৰাটেই ভাল লাগে। আচলতে সেই ল'ৰা যেন বেলেগ কোনো নহয়, সি হৈছে মোৰ ভাতৃ, মোৰ একমাত্ৰ ভাতৃ, আমাৰ একমাত্ৰ ভাতৃ। তাৰ এই বিয়াৰ যিখিনি মুহূৰ্ত মোবাইলৰ কেমেৰাত বন্দী কৰি যিখিনি থৈছিলোঁ মই, সেইখিনিকে আজি ভিডিঅ' আকাৰে প্ৰস্তুত কৰি আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ মন গ'ল। যিহেতু মোবাইলটো যিকোনো সময়ত বেয়া হ'ব পাৰে, হেৰাব পাৰে, সকলো বস্তু নোহোৱা হৈ যাব পাৰে, কিন্তু এই স্মৃতিবিলাক মই হেৰুৱাব খোজা নাছিলোঁ। সেয়ে আজি মই এটা ভিডিঅ' আকাৰে প্ৰস্তুত কৰিলোঁ। নতুন বিয়া নহয় অৱশ্যে, এই বিয়াৰো হ'ল 3 বছৰ। তথাপিতো মই ভাবিলোঁ এটা ইউটিউবতে ভিডিঅ' ৰাখি থোৱা যাওক। এতিয়া তেওঁলোকৰ 2জন সন্তানেৰে তেওঁলোক সুখী, তেওঁলোক পিতৃ মাতৃ হ'ল। তেওঁ আমাৰ বোৱাৰী নহয়, ভণ্টিৰ দৰে। আমি যেনেকৈ ভাবিছিলোঁ, বিচাৰিছিলোঁ, তেনেকুৱা ধৰণৰে তেওঁ। আমি কেতিয়াও বোৱাৰী হিচাপে তেওঁক ভবা নাই, বা তেওঁ নাভাবে নিশ্চয় আমাক বেলেগ ধৰণে। একদম বাই ভনীৰ দৰে আমি। ওলাই গ'লেও মানুহে কয় আমাক বাই ভনীৰ দৰে লাগে বুলি। ঘৰখনৰ সম্পূৰ্ণ দায়িত্ব ল'ব নোৱাৰিলেও যিখিনি পাৰে সেইখিনি কৰাত কেতিয়াও হেমাহি কৰা নাই। সদায় এনেকৈ থাকক, হাঁহি থাকক, সেইখিনিয়ে বিচাৰিম। আৰু এই ভিডিঅ'টো মোৰ কাৰণে বৰ মূল্যৱান। কোনোবাই ভিউজ দিয়ক বা নিদিয়ক, কোনোবাই চাওক বা নাচাওক, মোৰ কাৰণে বহুত মূল্যৱান। মই মোবাইলৰ পৰা হেৰাব বুলি মই আচলতে ছ'চিয়েল মিডিয়াত ৰাখিব বিচাৰিলোঁ। এইখিনি যদি আপোনালোকক মই ভলিউম দি পেলাই দেখাব পাৰিলোঁ হয়, তেতিয়া বেছি ভাল পালে হয়। কাৰণ এইখিনি সময়ত খুব ফূৰ্তি হয়, খুব ভাল লাগে। আঙুঠি বিচাৰি নোপোৱাজন হাৰে, বিচাৰি পোৱাজন জিকে। এয়া বহুত ফূৰ্তি হয়, ইজনে সিজনক মৰমৰ নাম দি মাতিব লাগে। এয়া জেঠাই, মামী আৰু বহুত কোনোবা কোনোবি আছে, যি সকলোকে কেমেৰাত যিহেতু বন্দী কৰিব পৰা নাই। আমাৰ দায়িত্ব প্ৰায় শেষ হ'ল। মাতৃ অবিহনে যি কেইবছৰ সি অকলে থাকিব লগা হ'ল, প্ৰত্যেক মুহূৰ্ততে অন্ততঃ মই অনুভৱ কৰি আছিলোঁ যে সি কষ্ট পাই আছে, সি কষ্ট পাই আছে, তাৰ মনত কষ্ট আছে, সি দুখ পাব। কিন্তু আজিৰ পৰা সেই অনুভৱ মোৰ কমি যাব। মোৰ দায়িত্ব বহুত কমিল, সকলোৰে দায়িত্ব বহুত কমিল। এতিয়া তেওঁলোকে ঘৰ ধৰিব, সেইখন ঘৰ তেওঁলোকে বনাব সুন্দৰকৈ। আমি এতিয়া আলহী আৰু আমি সুখী। তেওঁলোক সুখী হওক, সেইটোৱে কামনা। খুব ধুনীয়া পৰিৱেশ। কইনাই আঙুঠি বিচাৰি আছে, নেপালে, হাত উলিয়াই দিলে। তাৰপিছত আমাৰ দৰাই বিচাৰি আছে। এয়া চাওক, বৰ দিগদাৰী কিন্তু বিচাৰিবলৈ সেইটো। আৰু কি কৰিছে জানে? কইনা অনাৰ পিছত দৰালে চাওকচোন একবাৰ, ডান্স দেখিছে? লগৰ ল'ৰা, ভায়েক, ভিনীহিয়েক চবৰে লগতে চাওক, ধুতি পাঞ্জাবী পিন্ধি নচাত লাগি গ'ল।
মানে মই বিচৰা বস্তু পাই গ'লোঁ, হৈ গ'ল। আৰু এয়া চাওক কইনাক আমি তলত আনি বহালোঁ। তাৰপিছত এয়া কিবা কিবি নিয়ম, দেউতাক সেৱা কৰা সময় কিবা কিবি নিয়মৰ কিছুমান ফটো থাকিল। এয়া আমাৰ কইনাক আনিবলৈ যোৱা যিখন গাড়ী, এইখন দৰা যেতিয়া ওলাই যাব তেতিয়া কিবা দিছে। তাৰপিছত কিবা এয়া কিবা সেৱা চেৱা কৰি ওলাইছে যাবৰ কাৰণে। সেয়া ভিনীহিয়েকে তেওঁক উলিয়াই দিছে। ডাঙৰ বায়েকে নোৱা সময় আছিলে আৰু ফটো আছিলে এইখন পানী তোলাৰ কাৰণে। সকলোবিলাক সাঁচি থলোঁ। মোক দেখা নাপাব আপোনালোকে, এয়া ভাগিন আৰু তাইক দিয়া যিখিনি সৰু সুৰাকৈ গহনা, কাপোৰ, মেইন কাপোৰযোৰ বিশেষকৈ মই যিহেতু এইখিনি পচন্দ কৰিছিলোঁ সেইকাৰণে ৰাখি থলোঁ। দেখুৱাব লগা বস্তু নাই। আমি তিনিজনী বাই ভনী দেই, ধন্যবাদ।